শ্রী রাধা মদন গোপাল বিগ্রহ আখড়া আঙ্গিনাত আজি রাস মহোৎসবের শুভ উদ্বোধন। আমার বিলাসীপাড়া শ্রী শ্রী রাধা মদন গোপাল আখড়া আঙ্গিনার ৬৬তম রাস মহোৎসব আজি ১৪ তারিখ। এই ১৪ তারিখত আমার অধিবাস কীর্তন হব। লগতে আমার বিলাসীপাড়ার প্রাক্তন বিধায়ক ডক্টর অশোক কুমার সিংহি মহোদয় আমার রাস মহোৎসবের শুভ উদ্বোধন করিলে। অহাকালি পুৱা ৬ বজাৰ পৰা পৰহি পুৱা ৬ বজালৈ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা কীৰ্তন অনুষ্ঠিত হ'ব। পিছদিনা বৃন্দাবনৰ পৰা আগত মহাৰাজ ভাগৱত পাঠ পৰিৱেশন কৰিব। তাৰ পিছদিনা আমাৰ ইয়াত মহোৎসৱৰ আয়োজন কৰা হৈছে। গতিকে আমি এই চেনেলৰ জৰিয়তে আমি সকলো ভক্তপ্ৰাণ ৰাইজক ইয়াত উপস্থিত হৈ সকলো উৎসৱ যাতে আনন্দ সহকাৰে আমি পালন কৰিব পাৰি তাৰ বাবে অনুৰোধ জনালোঁ। সঁচাকৈ মই খুব আনন্দিত হৈছোঁ। আখড়া মন্দিৰে ৰাস পূৰ্ণিমা পালন কৰে মোৰ জানা নাছিল। আমি মেলা আমোদ প্ৰমোদ কৰি থাকোঁ, ৰাসমেলা প্ৰাংগণত চবেই হয়, কিন্তু আচল যিটো আধ্যাত্মিক দিশ আমাৰ এই দিশটো কিন্তু ইয়াত আখড়াত দেখা গ'ল। সুন্দৰ এটা পৰিৱেশ, এইটোৱে মানুহক এটা নতুন চেতনা দিব যে আমি আধ্যাত্মিকভাৱে নতুন নিয়মৰ মাঝখানে আমাদের উৎসবগুলা ভাল কৰি আমরা পালন কৰিব পাৰিম। তাৰ বাবে বিলাসীপাড়াৰ ৰাইজক মই অনুৰোধ কৰিছোঁ, নিয়ম আৰু নীতিৰ মাজত যিটো চৰকাৰী নিয়ম বান্ধি দিছে তাৰ মাজত আমি আমোদ প্ৰমোদৰ দৰকাৰ। যিটো আমি ৰাসমেলাত পাম আমোদ প্ৰমোদ ৰিক্ৰিয়েশ্যন চবৰে দৰকাৰ। পুৰাতন যিবিলাক আমাৰ কলা সংস্কৃতি আছিল এইবিলাকো ৰাসমেলাত দেখা যায় যে প্ৰায় লুপ্ত হৈ গৈছে। পুতুল নাচ যেনেকুৱা চাৰ্কাছ যিবিলাক বস্তু আমি আমোদ প্ৰমোদ দিছিল, আমাৰ ভাৰতীয় সংস্কৃতিৰ অভিন্ন অংগ আছিল, যেবিলাক কিন্তু প্ৰায় লুপ্ত হৈ গৈছিল, কিন্তু ৰাসমেলা মেলাত এইবিলাক দেখা যায়। নিশ্চয় আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু আপোনালোকৰ জগতে এটাই মেছেজ দিব খোজো যে অনৈক্যৰ মধ্যে একতাৰ আৱিষ্কাৰ যদি হয় এই ৰাসমেলাতে হয়। শ্রী রাধা মদন গোপাল বিগ্রহ আখড়া আঙ্গিনাত আজি রাস মহোৎসবের শুভ উদ্বোধন। আমার বিলাসীপাড়া শ্রী শ্রী রাধা মদন গোপাল আখড়া আঙ্গিনার ৬৬তম রাস মহোৎসব আজি ১৪ তারিখ। এই ১৪ তারিখত আমার অধিবাস কীর্তন হব। লগতে আমার বিলাসীপাড়ার প্রাক্তন বিধায়ক ডক্টর অশোক কুমার সিংহি মহোদয় আমার রাস মহোৎসবের শুভ উদ্বোধন করিলে। অহাকালি পুৱা ৬ বজাৰ পৰা পৰহি পুৱা ৬ বজালৈ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা কীৰ্তন অনুষ্ঠিত হ'ব। পিছদিনা বৃন্দাবনৰ পৰা আগত মহাৰাজ ভাগৱত পাঠ পৰিৱেশন কৰিব। তাৰ পিছদিনা আমাৰ ইয়াত মহোৎসৱৰ আয়োজন কৰা হৈছে। গতিকে আমি এই চেনেলৰ জৰিয়তে আমি সকলো ভক্তপ্ৰাণ ৰাইজক ইয়াত উপস্থিত হৈ সকলো উৎসৱ যাতে আনন্দ সহকাৰে আমি পালন কৰিব পাৰি তাৰ বাবে অনুৰোধ জনালোঁ। সঁচাকৈ মই খুব আনন্দিত হৈছোঁ। আখড়া মন্দিৰে ৰাস পূৰ্ণিমা পালন কৰে মোৰ জানা নাছিল। আমি মেলা আমোদ প্ৰমোদ কৰি থাকোঁ, ৰাসমেলা প্ৰাংগণত চবেই হয়, কিন্তু আচল যিটো আধ্যাত্মিক দিশ আমাৰ এই দিশটো কিন্তু ইয়াত আখড়াত দেখা গ'ল। সুন্দৰ এটা পৰিৱেশ, এইটোৱে মানুহক এটা নতুন চেতনা দিব যে আমি আধ্যাত্মিকভাৱে নতুন নিয়মৰ মাঝখানে আমাদের উৎসবগুলা ভাল কৰি আমরা পালন কৰিব পাৰিম। তাৰ বাবে বিলাসীপাড়াৰ ৰাইজক মই অনুৰোধ কৰিছোঁ, নিয়ম আৰু নীতিৰ মাজত যিটো চৰকাৰী নিয়ম বান্ধি দিছে তাৰ মাজত আমি আমোদ প্ৰমোদৰ দৰকাৰ। যিটো আমি ৰাসমেলাত পাম আমোদ প্ৰমোদ ৰিক্ৰিয়েশ্যন চবৰে দৰকাৰ। পুৰাতন যিবিলাক আমাৰ কলা সংস্কৃতি আছিল এইবিলাকো ৰাসমেলাত দেখা যায় যে প্ৰায় লুপ্ত হৈ গৈছে। পুতুল নাচ যেনেকুৱা চাৰ্কাছ যিবিলাক বস্তু আমি আমোদ প্ৰমোদ দিছিল, আমাৰ ভাৰতীয় সংস্কৃতিৰ অভিন্ন অংগ আছিল, যেবিলাক কিন্তু প্ৰায় লুপ্ত হৈ গৈছিল, কিন্তু ৰাসমেলা মেলাত এইবিলাক দেখা যায়। নিশ্চয় আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু আপোনালোকৰ জগতে এটাই মেছেজ দিব খোজো যে অনৈক্যৰ মধ্যে একতাৰ আৱিষ্কাৰ যদি হয় এই ৰাসমেলাতে হয়।